এইবাৰ বিহু মঞ্চত জুবিন গাৰ্গ নাই, পৰিৱৰ্তে জুবিন গাৰ্গৰ বিপৰীতে বিহু মঞ্চত দেখা যাব ফাৰ্ষ্ট কপি গায়িকা মৰ্মিতা মিত্ৰক। জুবিন গাৰ্গৰ গীত শুনিবলৈ বিহু মঞ্চৰ উদ্যোক্তাই মাতিছে মৰ্মিতা মিত্ৰক। মৰ্মিতাক ধন দিবলৈ কৃপণালি নকৰা উদ্যোক্তাই আকৌ স্থানীয় শিল্পীক নিদিয়ে ধন। বিহুৰ অনুষ্ঠান বুলিলেই সাধাৰণতে সাংস্কৃতিক অনুষ্ঠানৰ কথাই মনলৈ ভাহি আহে। মনে বিচৰা গায়ক গায়িকাৰ গীতৰ তালে তালে এবাৰ নাচিবৰ মন সকলোৰে। তাতে যদি হেঁপাহৰ জুবিন গাৰ্গ হয় তেনেহ'লে সোণত ফোক আচৰে। কিন্তু 2025 বৰ্ষৰ বহাগ বিহুৰ সাংস্কৃতিক অনুষ্ঠানত আপুনি জুবিন গাৰ্গক হয়তো মনে বিচৰা ধৰণে নেদেখিব, কিয়নো জুবিন গাৰ্গৰ গীতবোৰ ভুল উচ্চাৰণেৰে গাই জনপ্ৰিয় হৈ পৰা নাৰী কণ্ঠৰ ফাৰ্ষ্ট কপি মৰ্মিতা মিত্ৰহে এইবাৰ আটাইতকৈ ব্যস্ত। মৰ্মিতা কেন্দ্ৰিক এনেসমূহ বিতৰ্কই এতিয়া সামাজিক মাধ্যম তোলপাৰ। মৰ্মিতাক লৈ একাংশ নেটিজেনে যদি সমৰ্থনত যুক্তি দিছে, আন একাংশই আকৌ বিপক্ষে যুক্তি আগবঢ়াইছে। এনেবোৰ বিতৰ্কৰ মাজতে আয়োজকৰ ভূমিকাক লৈ প্ৰশ্ন গায়ক পদ্মনাভ বৰদলৈ। বিহু আয়োজকৰ মৰ্মিতা প্ৰীতিৰ বাবে উপেক্ষিত হ'ব নেকি স্থানীয় শিল্পী? আজি মৰ্মিতাক বংগকন্যা হিচাপে আমাৰ অসমে আঁকোৱালি লৈছে। খুব ধুনীয়াকৈ গ্লেমাৰাছ তেওঁ হয়, খুব সুন্দৰ গীত গায়, মঞ্চই তেওঁৰ মানে মঞ্চত মানুহে তেওঁক চাবলৈ ৰৈ আছে। আৰু গতিকে সমান্তৰভাৱে আমাৰ অসমীয়া যিখিনি থলুৱা শিল্পী তেওঁলোকে যাতে সমান সমাদৰ পায় সেইটো মই অনুৰোধ জনাইছোঁ। আৰু থলুৱা শিল্পী মানে তাতে অকল লোকসংগীতৰ শিল্পী বুলিয়ে নহয়, যিখিনি আমি মানে যিসকল অসমৰ শিল্পী যোনে দিনে ৰাতিয়ে অসমীয়া গানৰ প্ৰতি চৰ্চা কৰি কাম কৰি আছে, বেলেগ ভাষাৰ গান গাবলৈ যোৱা নাই, গতিকে সকলোকে মোৰ মতে সমান্তৰভাৱে সমান চকুৰে চাব লাগে, সেইটোৱে মোৰ অনুৰোধ। ৰঙালীৰ আয়োজক তথা সাংস্কৃতিক কৰ্মী স্বামকানু মহন্তৰ বিহু আয়োজকলৈ বিশেষ অনুৰোধ। গোটেই প্ৰচেষ্টাটো এইটোৱেই যে অসমীয়া মানুহে স্কোপ পাব লাগে। এতিয়া আমাৰ আয়োজকসকলক মই এটাই অনুৰোধ জনাওঁ, মৰ্মিতাক মাতিছে মাতক, কিন্তু তাৰ লগতে আমাৰ ঋষাক মাতক, সুবাসনা দত্তক মাতক, জুবলীক মাতক, প্ৰবীণ বৰাক মাতক, ময়ূৰ দত্তক মাতক, ঋষভ ভৰদ্বাজক মাতক, বা সান্নিধ্য ভূঞাক মাতক, ভাস্কৰ অফচলক মাতক। এনেকুৱা বহুত শিল্পী আছে যি ষ্টেজ গৰম কৰি দিব পাৰে। সেইসকলক মাতক, সেইসকলক মাতিলেহে অসমৰ সংগীতে এটা স্থান পাব। বিহুত যদি গোটেই মেইন শ্লটবোৰ তেওঁলোকে পায়, বাকীসকলৰ কি হ'ব? বিশেষকৈ আমাৰ যি মহিলা শিল্পীসকল মই আকৌ কৈছোঁ, ষ্টেজ গৰম কৰি দিয়াৰ প্ৰিয়ংকা ভৰালী কেপাচিটি আছে। এই বিতৰ্কৰ উৰ পেলাবলৈ বৃহত্তৰ গুৱাহাটী বিহু সমন্বয়ৰক্ষী বিহু সমিতিৰ উপদেষ্টা কৈলাশ শৰ্মাৰ প্ৰতিক্ৰিয়া। বিহু মঞ্চত স্থানীয় শিল্পীক অগ্ৰাধিকাৰ দিয়াটো বাঞ্ছনীয়। যে আমি বিহুৰ আয়োজক হিচাপে অসমৰ বিভিন্ন প্ৰান্তত থকা যিবিলাক আজি অসমৰ স্বনামধন্য বিহু সন্মিলনী আছে, বহুত কষ্ট কৰি আয়োজকসকলে বিহু উদযাপন কৰে আৰু শিল্পীসকলে তাত সুবিধা পায়। বিহু নহ'লে শিল্পীসকল কেতিয়াও আহিব নোৱাৰিলেহেঁতেন। গতিকে বিহুৱে শিল্পীক সৃষ্টি কৰিছে, আৰু বিশেষকৈ থলুৱা শিল্পীৰ যিখিনি আমাৰ দৰকাৰ সেইখিনি আমি 90% থলুৱা শিল্পীক আমি স্থান দিবই লাগিব। এনেবোৰ বিতৰ্কৰ মাজত জুবিন গাৰ্গৰ প্ৰতিক্ৰিয়া সন্দৰ্ভতো উৎসুক ইণ্টাৰনেট দুনিয়া। কৈলাশ শৰ্মাৰ অনুৰোধ বিহু সমিতিসমূহে মানিবনে, নে জুবিন গাৰ্গৰ গীত গাই জনপ্ৰিয়তা লাভ কৰা গ্লেমাৰাছ মৰ্মিতাকেই কেৱল চুক্তিবদ্ধ কৰি ট্ৰেণ্ডৰ পাছত দৌৰি বিহু সামৰিব অসমৰ বিহু সমিতিয়ে? নিউজ ডেস্ক रिपोर्ट देश टुडे। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।